নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ আজিৰ ইংৰাজী এক্সামটো ভালে হৈছে। ছাত্ৰ ছাত্ৰীসকল, মই এইটো ভিডিঅ'ত তোমালোকৰ ইংৰাজীৰ যিমানখিনি MCQ আছে সকলোখিনি মই লৈ আহিছোঁ। তোমালোকে যিসকলে পৰীক্ষা দিয়া আহিছে আৰু তেওঁলোকে যদি বিচৰা যে মই কিমান নম্বৰ পালোঁ বা কিমান নম্বৰ পাম, এইটো ভিডিঅ'ত তোমালোকে সকলোখিনি গম পাই যাবা। তোমালোকে প্ৰথমত চোৱা, যদি তোমালোকে 1 নম্বৰৰ C নম্বৰটো দি আহিছে তেনেহ'লে তোমালোকৰ এইটো সঠিক উত্তৰ, C নম্বৰটো হ'ব ইয়াত ৰাইট। তাৰপিছত 2 নম্বৰৰ তোমালোকৰ কি হ'ব, B নম্বৰটো ৰাইট সঠিক উত্তৰ। তাৰপিছত অহা 3 নম্বৰ যিটো তোমাৰ কোৱেশ্চন আছে, 3 নম্বৰ ভিতৰত আমাৰ D নম্বৰটো হ'ব ৰাইট এনচাৰ। আৰু যিটো আছে আমাৰ কি 4 নম্বৰটো আমাৰ A নম্বৰটো হ'ব ৰাইট এনচাৰ সঠিক উত্তৰ। তাৰপিছত অহা 5 নম্বৰৰ আমাৰ B নম্বৰটো হ'ব ৰাইট উত্তৰ সঠিক উত্তৰ। তাৰপিছত 6 নম্বৰ যিটো আছে, 6 নম্বৰৰ আমাৰ B নম্বৰটো সঠিক উত্তৰ। তাৰপিছত অহা 7 নম্বৰ কোৱেশ্চন যিটো আছে আমাৰ 7 নম্বৰৰ আমাৰ C নম্বৰটো হ'ব সঠিক উত্তৰ। আৰু 8 নম্বৰৰ আছে আমাৰ B নম্বৰটো সঠিক উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, যিসকলে পৰীক্ষা দি আহিছা এতিয়া তোমালোকে নিজকে কনফাৰ্ম কৰি লোৱা কোনটোৰ পৰা কিমান পাইছা। 9 নম্বৰটো আমাৰ B নম্বৰটো হ'ব সঠিক উত্তৰ, 9 নম্বৰৰ B2। আৰু 10 নম্বৰত চাবা তোমালোকে, 10 নম্বৰৰ আমাৰ D2 সঠিক উত্তৰ। তাৰপিছত অহা 11 নম্বৰৰ আমাৰ C2 সঠিক উত্তৰ। যিহঁতে এইবিলাক কুৱেশ্যন টিক মাৰ্ক দি আহিছে তেওঁলোকে কনফাৰ্ম মাৰ্ক পাই যাবা, টেনশ্যন কৰিব নালাগে। আৰু 12 নম্বৰটোৰ আমাৰ D নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত অহা 13 নম্বৰৰ হ'ব আমাৰ A নম্বৰটো সঠিক উত্তৰ। 14 নম্বৰৰ কি হ'ব, 14 নম্বৰৰ আমাৰ C নম্বৰটো হ'ব সঠিক উত্তৰ। আৰু 15 হ'ব আমাৰ B নম্বৰটো সঠিক উত্তৰ। তাৰপিছত অহা 16 নম্বৰৰ ভিতৰত আমাৰ D নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত তোমালোকে অহা 17 নম্বৰৰ ভিতৰত আমাৰ তোমালোকে চোৱা ইয়াত B নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ, both A and R। তাৰপিছত অহা 18 নম্বৰৰ ভিতৰত আমাৰ হ'ব B নম্বৰটো সঠিক উত্তৰ, A নম্বৰটো নহয়, B2 হ'ব সঠিক উত্তৰ। তাৰপিছত অহা 19 19ৰ ভিতৰত চোৱা তোমালোকে ইয়াত আমাৰ A নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত অহা 20 নম্বৰৰ ভিতৰত আমাৰ D নম্বৰটো হ'ব সঠিক উত্তৰ। তোমালোকে যদি D2 দি আহিছা তেনেহ'লে 1 মাৰ্ক পাই যাব কনফাৰ্ম এইটো। তাৰপিছত অহা 21 নম্বৰৰ ভিতৰত আমাৰ C নম্বৰটো হ'ব সঠিক উত্তৰ। 22 নম্বৰত হ'ব আমাৰ A নম্বৰটো সঠিক উত্তৰ। তাৰপিছত অহা 23 নম্বৰত যিসকলে C2 দি আহিছা তেওঁলোকে সঠিক 1 নম্বৰ পাই যাবা। তাৰপিছত তোমালোকে অহা 24 নম্বৰত চোৱা, ইয়াত আমাৰ C নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত অহা 25 নম্বৰটো তোমালোকে অলপ হাৰ্ডে আহিছে ক'ব গ'লে। 25 নম্বৰটো আমাৰ D নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত অহা 26 নম্বৰৰ ভিতৰত আমাৰ D নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত তোমালোকে অহা 27 নম্বৰৰ আমাৰ কি হ'ব, B নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত অহা 28 28ৰ ভিতৰত আমাৰ C নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত অহা 29 29ৰ ভিতৰত তোমালোকে চোৱা ইয়াত আমাৰ যদি D নম্বৰ আছে এইটো হ'ব সঠিক উত্তৰ। 30 নম্বৰত চোৱা, 30ৰ ভিতৰত আমাৰ A নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত 31ৰ হ'ব A নম্বৰ, তোমালোকে যিবিলাক লিখিছা তেওঁলোকে 1 মাৰ্ক পাই যাবা। 32ৰ ভিতৰত আমাৰ D নম্বৰটো হ'ব সঠিক উত্তৰ। আৰু 33 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা, ইয়াত আমাৰ B নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত 34 নম্বৰত আমাৰ C নম্বৰটো হ'ব সঠিক উত্তৰ। আৰু 35 নম্বৰত হ'ব কি আমাৰ B নম্বৰটো হ'ব সঠিক উত্তৰ। এতিয়া 36টো এইটো অলপ আমাৰ হাৰ্ড কুৱেশ্যনে হয়, ইয়াত আমাৰ হ'ব D নম্বৰটো হ'ব সঠিক উত্তৰ। আৰু তোমালোকে অহা 37 নম্বৰৰ ভিতৰত আমাৰ B নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত অহা 38ৰ ভিতৰত আমাৰ D নম্বৰটো হ'ব সঠিক উত্তৰ। আৰু তলৰ যিটো অৰ আছে অৰৰ হ'ব D নম্বৰটো সঠিক উত্তৰ, ইয়াত দুটাই দিয়ে সঠিক উত্তৰ। তাৰপিছত অহা 39ৰ তোমালোকে ইয়াত C নম্বৰটো যদি দি আহিছা তেনেহ'লে এইটো আমাৰ সঠিক উত্তৰ। তাৰপিছত অহা তোমালোকে 40 নম্বৰৰ ভিতৰত তোমালোকৰ C নম্বৰটো হ'ব সঠিক উত্তৰ। আৰু 41ত তোমালোকে কি হ'ব, C নম্বৰটো সঠিক উত্তৰ। তাৰপিছত তোমালোকে অহা 42ৰ হ'ব আমাৰ B নম্বৰটো সঠিক উত্তৰ। 43টো কি আছে আমাৰ চোৱা, 43টো হ'ব B নম্বৰটো সঠিক উত্তৰ। তাৰপিছত অহা 44টো হ'ব আমাৰ B নম্বৰ সঠিক উত্তৰ। আৰু 45ৰ হ'ব আমাৰ C নম্বৰটো সঠিক উত্তৰ। তাৰপিছত তোমালোকে অহা কি ইয়াত 46 এইবিলাক আমাৰ বৰ্ড কুৱেশ্যন, তোমালোকক মই এইবিলাক যদি লাগে কমেণ্টত জনাবা, সেইখিনি মই তোমালোকৰ নেক্সট ভিডিঅ'ত লৈ আহিম। তোমালোকে যদি জানিব পাৰা বিচৰা ইয়াৰ পৰা চাব পাৰা কি কুৱেশ্যন আহিছিল। তাৰপিছত আশা কৰোঁ তোমালোকৰ সকলোৰে একদমটো ভালেই হৈছে। আৰু যিসকলৰ ইমান এটা ভাল হোৱা নাই তেওঁলোকে আৰু টেনশ্যন কৰিব লগা একো নাই। নেক্সটত তোমালোকৰ যিটো এক্সাম আছে সেইটোৰ কাৰণে ভালকৈ পঢ়া।
তাতে তোমালোকৰ হৈ যাব, ইমান আৰু টেনশ্যন কৰি লাভ নাই, যিটো গৈছে আৰু ইয়াৰ ইমান এটা ভাবি লাভ নাই। সেইকাৰণে তোমালোকে নেক্সট এক্সামৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন লোৱা। ধন্যবাদ, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।